নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অংকুৰ। আপুনি চাই আছে অংকুৰণ অফিচিয়েল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকৰ লগত আলোচনা কৰিম অৰুণোদয় আঁচনিৰ অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 বৰ্তমান প্ৰপত্ৰ আহি গৈছে। আপুনি প্ৰপত্ৰখন ক'ৰ পৰা সংগ্ৰহ কৰিব সেই সম্পৰ্কেও মই আপোনালোকক জনাম আৰু আপুনি কেনেদৰে আবেদন কৰিব লাগিব বা প্ৰপত্ৰখন কেনেদৰে পূৰণ কৰিব সেই সম্পৰ্কে নেজানে তেন্তে মই ডেছক্ৰিপশ্যনত এটা ভিডিঅ' লিংক দি থোৱা আছে। সেই ভিডিঅ'টো চাই পেলাই আপুনি সুন্দৰকৈ ফিল আপ কৰিব পাৰিব। এতিয়া মই আপোনালোকক জনাম যে অৰুণোদয় প্ৰপত্ৰখন ক'ৰ পৰা সংগ্ৰহ কৰিব আৰু আপোনালোকক কি নথিপত্ৰ লাগিব, কোনসকল অৰুণোদয় হিতাধিকাৰীয়ে আবেদন কৰিব পাৰিব বা কোনে নোৱাৰিব সেই সম্পৰ্কে মই জনাম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি পোনপ্ৰথমে লাভ কৰিব। তেন্তে আহকচোন আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। বহুতো অৰুণোদয় হিতাধিকাৰীসকলে মোক কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিছে যে তেওঁলোকে প্ৰপত্ৰ পোৱা নাই। প্ৰপত্ৰখন ক'ৰ পৰা সংগ্ৰহ কৰিব লাগে সেই সম্পৰ্কে জনাবলৈ কৈছিল আৰু কি নথিপত্ৰৰ প্ৰয়োজন হয় সেই সম্পৰ্কে জনাবলৈ কৈছিল আৰু কোনসকলে আবেদন কৰিব লাগিব বা কাক প্ৰপত্ৰখন প্ৰদান কৰিব লাগিব সেই সম্পৰ্কেও জনাবলৈ কৈছিল। প্ৰথম কথা মই আপোনালোকক জনাওঁ যে কোনে প্ৰপত্ৰখন ফিল আপ কৰিব বা আবেদন কৰিব লাগিব। যিসকলে বৰ্তমান এতিয়াও অৰুণোদয় আঁচনি টকা লাভ কৰি আছে তেওঁলোকে প্ৰপত্ৰখন ফিল আপ কৰিব লাগিব আৰু যিসকলে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিম বুলি ভাবিছে বা অন্তৰ্ভুক্ত হ'ম বুলি ভাবিছে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু যিসকলে অৰুণোদয় আঁচনি টকা লাভ নকৰে তেওঁলোকেও আবেদন কৰিব পাৰিব আৰু যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকেও অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। অৰ্থাৎ প্ৰথম কথাটো হৈছে অৰুণোদয় আঁচনি টকা লাভ কৰিবৰ বাবে প্ৰথম পৰ্যায়ত আপোনালোকৰ ৰেচন কাৰ্ডখন থকাটো বাধ্যতামূলক। কিন্তু ৰেচন কাৰ্ড থাকিলেই যে আপুনি অৰুণোদয় আঁচনি লাভ নকৰে। কি কাৰণে লাভ নকৰে? অৰুণোদয় আঁচনিত এটা গাইডলাইন আছে, আপোনালোকৰ বাৰ্ষিক ইনকামটো চাব। আপোনাৰ যদি বাৰ্ষিক ইনকাম 2 লাখ টকাৰ তলত হয় তেতিয়াহে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া মই আপোনালোকক জনালোঁ কোনে আবেদন কৰিব পাৰিব বা কোনে আবেদন কৰিব নোৱাৰে। এতিয়া কথা হ'ল আপুনি অৰুণোদয় আঁচনি প্ৰপত্ৰখন বা ফৰ্মখন ক'ৰ পৰা সংগ্ৰহ কৰিব বা কেনেদৰে লাভ কৰিব। মই আকৌ কৈছোঁ কেনেদৰে সংগ্ৰহ কৰিব মই আপোনালোকক সুন্দৰকৈ কৈ দিছোঁ। আপুনি মন দি কথাখিনি শুনিব, ভিডিঅ'টো স্কিপ নকৰিব। মই আপোনালোকক কৈ আছোঁ আপোনালোকৰ গাঁৱত নিশ্চয় এটা ভোট সমিতি আছে। সেই ভোট সমিতিটোৰ সভাপতি ছেক্ৰেটেৰী নিশ্চয় থাকিব। সেই সভাপতি ছেক্ৰেটেৰীৰ লগত আপোনালোকে যোগাযোগ কৰক। যোগাযোগ কৰিলে নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ প্ৰপত্ৰখন আৰু তেওঁলোকে কেনেদৰে ফিল আপ কৰিব লাগে সেই সম্পৰ্কে জনাই দিব। যদি আপুনি ফিল আপ কৰিব নাজানে তেন্তে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে এটা ভিডিঅ' লিংক দি থোৱা আছে। সেই ভিডিঅ'টো চাই পেলাই সুন্দৰকৈ ফটোত দেখাৰ ধৰণে সেই ফৰ্মখন লাভ কৰিব। লাভ কৰাৰ পিছত কেনেদৰে ফিল আপ কৰিব লাগে এই প্ৰপত্ৰখন মই দি থোৱা আছে। বন্ধু বান্ধৱীসকল নিশ্চয় গম পালে। আকৌ কৈ দিছোঁ, আপোনালোকৰ গাঁৱত বা আপোনালোকৰ নিজৰ যিকোনো এটা ভোট সমিতি আছে সেই ভোট সমিতিৰ সভাপতি ছেক্ৰেটেৰীক লগ কৰি পেলাই আপুনি প্ৰপত্ৰখন সংগ্ৰহ কৰক। তেওঁলোকে যদি প্ৰপত্ৰখন নিদিয়ে তেতিয়া আপুনি কি কৰিব, আপোনালোকৰ গাঁও পঞ্চায়তত যাব। গাঁও পঞ্চায়তত গৈ পেলাই আপোনাৰ নামত মানে অৰুণোদয় আঁচনি প্ৰপত্ৰ বা ফৰ্ম আহিছে নাই খবৰ কৰিব। খবৰ কৰাৰ পাছত নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপোনাৰ কনফিউজন দূৰ হৈছে। এতিয়া মই কৈ আছোঁ আপোনালোকক কি নথিপত্ৰ বা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। প্ৰথম অৱস্থাত লাগিব আপোনালোকক পাছপোৰ্ট চাইজৰ এখন ফটো আৰু ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু বেংক একাউণ্ট নাম্বাৰ লাগিব। বেংক একাউণ্ট নাম্বাৰটো আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থকা বা সংলগ্ন থকা হ'ব লাগিব। তেতিয়াহে আপোনাৰ বেংক একাউণ্টত প্ৰত্যেক মাহে 1250 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, এই সৰু ইনফৰ্মেশ্যনটো আপোনালোকক জনাইছোঁ। আপুনি কোন জিলাৰ পৰা চাই আছে প্লিজ কমেণ্টৰ জৰিয়তে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই যিহেতু মাজুলী জিলা হয়, মাজুলীৰ ডিষ্ট্ৰিক্টত বা জিলাত
অৰুণোদয় আঁচনিৰ 3.0 প্ৰপত্ৰ বিতৰণ কৰিছে। আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা বা কোন জিলাৰ পৰা চাই আছে, আপোনালোকক প্ৰপত্ৰ পালে নাই বা প্ৰপত্ৰ লাভ কৰিলে নাই সেই সম্পৰ্কে জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ। যদি ভিডিঅ'টোৰ জৰিয়তে অলপমান হ'লেও উপকৃত হৈছোঁ বুলি ভাবিছে তেন্তে প্লিজ এটা লাইক কৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। তেতিয়াহে আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।